সমিতি সমিতি যে ক'লোঁ যে ধৰ্মীয় সমিতি সমানো মন্ত্ৰৌ সমিতি সমানি সন্মানম মন সহ চিত্তে মেশানো সন্মানম মন্ত্ৰম ভি মন্ত্ৰবেব সমানেন বো সবিভা যু ভূমি। তাৰমানে ইয়াত ভাঙি কিনি আমি বহুত কষ্টেৰে আনিছোঁ। ইয়াত ঋগ্বেদ মণ্ডলৰ ঋগ্বেদত এটা দৰ্শনত কৈছে যে সকলো মনুষ্যৰ মন্ত্ৰণা বিচাৰ সমান হোক, এক হোক, সমিতি বা সভা এক হোক, মন এক বা সমান হোক, সকলোৰে চিত এক কৰি সমান উদ্দেশ্যমুখী হোক। ইয়াৰ মানে শ্লোকটোৰ ভাঙনি। তাৰপিছত কৈছে যে মই পৰমেশ্বৰ সকলোকে সমান বিচাৰ যুক্ত কৰিছোঁ। মানে এইটো ভগৱন্ত বেদ ভগৱানে কৈছে যে মই পৰমেশ্বৰ সকলোকে সমান বিচাৰ যুক্ত কৰিছোঁ। খোৱা পিয়া যজ্ঞ বা সেৱা ভাৱবিলাক, আমাৰ যিবিলাক সেৱা ভাৱ সমনিতে সকলোকে যুক্ত কৰিছোঁ। তাৰপিছত কৈছে সমানি বা আকুতি সমানো হৃদয়ানি গো সমানো গো মনু যথা গো সুচচায়িতা। তাৰমানে সেই মনুষ্যসকল তোমালোকৰ সংকল্প সমান হওক, সকলোৰ সংকল্পবিলাক আমাৰ সমান। তোমালোকৰ হৃদয় পৰস্পৰ মিল হওক, একেই হওক। তাৰপিছত কৈছে মন সমান হওক, যাতে পৰস্পৰ মিলিজুলি তুলক থাকিব পৰা হওক। এই দৰ্শনটো ঋগ্বেদত আছে আৰু এই দৰ্শনটো শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি উপলব্ধি কৰিছোঁ। বোলে কোনে উপলব্ধি কৰিছে? এতিয়া আমি আপুনি সকলোৱে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনটো আপোনালোক জানে অদ্বৈতবাদও নহয়, বিশিষ্ট দ্বৈতবাদও নহয়, দ্বৈতবাদও নহয়। মহাপুৰুষ গুৰুজনাৰ দৰ্শনটো হৈছে ভক্তিবাদ, হয়নে বাৰু? সেইকাৰণে বিশ্বৰ কোনো এজন গুৰুৰ লগত গুৰুজনাক তুলনা কৰিব পৰা নাযায়। পাৰিছেনে? নোৱাৰি। কাৰণ গুৰুজনাৰ যিটো দৰ্শন আছে সাম্যবাদ, ঐক্যবাদ আৰু ভক্তিবাদ। আজি সকলোৱে আমি এক হ'ব পাৰিছোঁ এই অধিৱেশনৰ জৰিয়তে, হয়নে প্ৰভু সমস্ত? আৰু এক হ'ব পাৰিছোঁ কিহৰ কাৰণে? কাৰণ আমাৰ উদ্দেশ্যটো এক, আমাৰ লক্ষ্যটো এক। আৰু সেই উদ্দেশ্য লক্ষ্য এক হোৱাৰ কাৰণে আমি মহাপুৰুষৰ গুৰুজনাৰ এটা সুন্দৰ ঘোষাৰ ফালে আগবাঢ়ি যাব লাগিব যে কিয় আমি এক হ'ব পাৰিম। মহাপুৰুষ মাধৱদেৱে এভাগী ঘোষা আছে, 11 নম্বৰ ঘোষা। তাতে কৈছে যে হেহিহে সকলে শাস্ত্ৰ পঢ়িলে, শুনিলে হিহিজনে অনুষ্ঠান সমস্ত কৰিল, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। এতিয়া আমাৰ লক্ষ্য উদ্দেশ্যটো সকলোৰে এক। আমি নিৰাশা ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত ঐকান্তিক যিটো অন্যান্য ভক্তি, আমি হৃদয়ৰ পৰা তেওঁকে ভাবোঁ, তেওঁৰে ভক্তি কৰিছোঁ। সেইকাৰণে আমাৰ মনবিলাকৰো বহুত মিল, সকলো মানুহৰে আমাৰ মনবিলাক একেই মিল। আপুনি কোনোবা নগৰলৈ যাওক, চহৰলৈ যাওক, ভাৰতবৰ্ষৰ বাহিৰলৈ যাওক লাগিলে, আপুনি চাব যদি আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শত আছে শুদ্ধভাৱে, আপুনি কোনোবা এটা জেগাত গৈছে, তাত কিন্তু যদি ওচৰ চুবুৰীয়া আপুনি চাকৰি যাওক, কিবা এটা বিশেষ দৰকাৰত যাওক সেইটো জেগালৈ, তেতিয়া আপোনাৰ প্ৰথমে বিচাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহ আছে নেকি এঘৰমান ইয়াত। কাৰণ সংঘৰ একে হৈ গ'লে আমাৰ মনবিলাক মিলি যায়, আমাৰ উদ্দেশ্য লক্ষ্যবিলাক মিলি যায়। তো সেইকাৰণে আপুনি সকলো সংঘৰ মানুহে বিচাৰি ফুৰোঁ, হয়নে প্ৰভু? সেইকাৰণে বাপাইসকল, মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম দৰ্শনটো আমি
বক্তৃতা দিবলৈ হ'লে বহুত সময়ো লাগি যায়, কাৰণ গুৰুজনা আছিল আমাৰ সৰ্বগুণাকৰ, যাৰ গুণৰ মহিমা গাই শেষ কৰিব নোৱাৰে, আৰু সকলো গুণৰ অধিকাৰী আছিল। সেইকাৰণে সৰ্বগুণাকৰ এটা শব্দতে মহাপুৰুষ মাধৱদেৱে লিখি দিলে, এটা শব্দতে, যে মহাপুৰুষ শংকৰদেৱ গীতত শংকৰ, বাদ্যত শংকৰ, পৰিচালক শংকৰ, প্ৰয়োজক শংকৰ, সকলোতে শংকৰ, হয়নে বাৰু? সেইকাৰণে শংকৰৰ মহিমা গাই শেষ কৰা বস্তু নহয়। মহাপুৰুষ গুৰুজন কৃষ্ণ অৱতাৰ হয়, কৃষ্ণ স্বয়ং অৱতাৰ হয়। আপোনালোক জানে এইটো নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত আছে। নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত নাৰদে ভগৱান কৃষ্ণক কৈছিল যে প্ৰভু, আপুনি কলিযুগত কেতিয়া জন্ম হ'ব, অৱতাৰ হ'ব? তেতিয়া ভগৱানে নাৰদক কৈছে, হে নাৰদ, কলিযুগত মই কোনটো সময়ত অৱতাৰ হ'ম কম শুনা। গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কীৰ্তি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। ভগৱান কৈছে মই নিজে হৰি ভক্তিটো প্ৰচাৰ কৰিম। যেতিয়া নেকি দেৱতাসকলে, দেৱ দেৱীসকলে মোৰ নাম বস্তুটোক ঢাকোন দিব, লুকুৱাই দিব, তেতিয়াই মই শংকৰ স্বৰূপে আহি সেই ঢাকোনটো সকলোৰ কাৰণে, আপোনালোক জানে মহাপুৰুষ মাধৱদেৱে এই নামঘোষাটো লিখিছে, আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম। দেৱসৱে গুপ্ত কৰিলা কৰি কপট, হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। গুৰুস্বৰূপে আহি এই কলিযুগত মহাপুৰুষ ভগৱান কৃষ্ণই অৱতাৰ হৈছে, আৰু কৃষ্ণ অৱতাৰ হয় জগতৰ অকল ধৰ্ম সংস্থাপন, দুষ্টক দমন, শান্তক পালন, ধৰ্ম সংস্থাপন, এই তিনিটা কাৰণতে যে ঈশ্বৰ আবিৰ্ভাৱ হয় নহয়, এইটোতো তিনিটা মুখ্য আঁচনি হয় ভগৱান অৱতাৰ হোৱাৰ। তাৰ উপৰিও ভগৱন্ত কিহৰ কাৰণে আহে, অৱতাৰ হয়, ইয়াৰ লক্ষ্যটো কি, উদ্দেশ্যটো কি? ভগৱানে কৈছে যে মোৰ জন্ম কৰ্ম লীলাবিলাক শুনি গাই ভকতে মোৰ বিষয়বস্তুটো জানিব। সেইটো কাৰণে কৈছে যদা যদৈস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদাতো ভগৱানিস্য আত্মনম সৃজন্তে হৰি। পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিজাত, লীলা অৱতাৰ ধৰা অহিংসাত। কিয় ধৰিছে? কাৰণ এই লীলা যোগেদি ভগৱন্তৰ স্বৰূপটো আমি বুজি পাম, জানি পাম, আৰু সেই লীলাৰ যোগেদি আমি ঈশ্বৰক আজি চিনি পাইছোঁ, প্ৰভু সমস্ত, হয়নে বাৰু? ভগৱন্ত এই লীলাবিলাক, গুণ গৰিমাবিলাক গুণানুকীৰ্তন কৰি আমি সেই পৰম ব্ৰহ্ম, পৰম ঈশ্বৰক আমি বুজি পাইছোঁ, উপলব্ধি কৰিব পাইছোঁ। বেলেগ ধৰ্মত কিন্তু সেই দৰ্শনটো নাই।